দেৰগাঁৱৰ কমাৰ গাঁৱত দিন দুপৰতে চুৰিকাণ্ড ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ ঘৰৰ খিৰিকী ভাঙি লেপটপ ফোনৰ আ অলংকাৰ সহ লক্ষাধিক টকা লুটিলে দুৰ্বৃত্তই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা দেৰগাঁৱৰ শিল্পী সুৰজজ্যোতি হাজৰিকাৰ বাসগৃহত সংঘটিত হয় এই কাণ্ড দেৰগাঁৱৰ কমাৰ গাঁৱৰ জীৱন চন্দ্ৰ হাজৰিকাৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ ওলাই যোৱাৰ পাছতে ঘটে উক্ত ঘটনাটো আজি দিনৰ প্ৰায় 10 বজাৰ পৰা 12 বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা ঘটনাস্থলীত উপস্থিত হয় দেৰগাঁও আৰক্ষী স্নিপাৰ ডগেৰে অভিযান চলাইছে আৰক্ষীয়ে এইটো আমাৰ বাবে খুব দুখৰ কথা কাৰণ আজি দিন দুপৰতে আমাৰ প্ৰায় 12:30 বজাত মানে ঘৰত কোনো নথকা অৱস্থাত খিৰিকী ভাঙি ভিতৰ সোমাই সম্পূৰ্ণ মানে ধন সোণ লুটপাট কৰি নিলে তাৰপিছত আমি স্থানীয় বাসিন্দাৰ মুখেৰে গম পালোঁ আৰু পোৱাৰ লগে লগে আমি ততাতৈয়াকৈ আহিছোঁ আহি দেখিছোঁ হয় সম্পূৰ্ণ একদম মানে সোণ ৰূপৰ অলংকাৰসহ আৰু টকা প্ৰায় 70-80 হাজাৰতকৈ অধিক টকা লৈ গৈছে গতিকে তাৰ পাছত আমি পুলিচ প্ৰশাসনক জনালোঁ জনোৱাৰ পাছত তেখেতসকল আহিলে অহাৰ পাছত আমাক যিখিনি তেখেতসকলক কাৰ্য কৰিবলগীয়া কাম সেইখিনি কৰি গ'ল কওকচোন আমাক খবৰ দিলে যে এনেকৈ কুমাৰগাঁও এঘৰ মানুহ ঘৰত চুৰি হ'ল তেওঁলোকৰ ঘৰৰ মানুহ কোনো নাছিলে তেওঁলোকে 10টা বজাত ওলাই গৈছে 12টা 12:30 বজাত আহি দেখিছে যে ঘৰত খিৰিকী ভাঙি পেলাই চুৰ সোমাই আছে অনুদান চলি আছে কথা চলি আছে